শিৱসাগৰৰ দুগৰাকী ছাত্ৰীৰ সফলতা। শিৱসাগৰৰ আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দুগৰাকী ছাত্ৰীয়ে কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰিছে। মাত্ৰ 4 আৰু 6 নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত ছাত্ৰী দুগৰাকী ৰাজনন্দিনী বৰা আৰু প্ৰিন্সি বৰা। ৰাজেন্দ্ৰ কুমাৰ বৰা আৰু কৰবী কলিতাৰ কন্যা ৰাজনন্দিনী বৰাই আটাইকেইটা বিষয়ত লেটাৰসহ 584 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে জিন্তু বৰা আৰু ৰুণিমা গগৈ বৰাৰ কন্যা প্ৰিন্সি বৰাই সকলো বিষয়তে লেটাৰসহ 582 নম্বৰ লাভ কৰিছে। পূৰ্বৰ দৰে 10টা স্থান থকা হ'লে স্থান লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন ৰাজনন্দিনী আৰু প্ৰিন্সিয়ে। খুবেই আনন্দিত হৈছোঁ। তাইক আমি বিচৰা মতে যিমানটো বিচাৰিছিলোঁ সিমানটো অকণমান কম যেন লাগিছে, কাৰণ তাই ছ'চিয়েল ছায়েন্সত আৰু কেইটামান জেনেৰেল মেথছত 100% পোৱা কথা আছিলে, আৰু সেইমতে দেখাত আশা নেদেখিলোঁ নম্বৰটো। সেইখিনিতে অকণমান দুখিত আৰু তেতিয়া মই ভাবিছিলোঁ তাই কৰা মতে যদি পালেহেঁতেন তেতিয়াহ'লে হয়তো 1 নম্বৰটো অহাৰ এটা আশা আছিলে। ক'ত কি হৈ গ'ল এতিয়া আমি ক'ব নোৱাৰিম, সেইখিনিতে অকণমান দুখিত। আৰু এনেইতো ঠিকেই লাগিছে, তাই যথেষ্ট কষ্ট কৰিছিলে, কষ্টৰ ফল এটা পাইছে বুলি ভাবিছোঁ আৰু নামমাত্ৰ। আৰু আশা কৰোঁ তেনেকৈ এতিয়া এইটো ৰিজাল্টেই বৰ বিশেষ বুলি মই ভবাও নাই, কাৰণ হায়াৰ ছেকেণ্ডেৰীটো আছে, তাৰপিছতে তাই কম্পিটিশ্যন এক্সামিনেশ্যন যিবিলাক দিব লাগিব, ধৰক নীটতে হওক বা কিবাকিবি হওক, সেইবিলাক তাই মনতে ভাবি থকা কল্পনাকেইটা যাতে আগলৈ ছাকচেছ হয় সেইটো আশাতেই কৰি আছোঁ। আৰু মোৰ আজি ভালেই লাগিছে, তাই যথেষ্ট কষ্ট কৰিছে আৰু মই তাইক যথেষ্ট এনকাৰেজ দিওঁ। তাই যে ৰেংকটো নাপালে, নোপোৱাৰ কাৰণে মই দুখ কৰা নাই, আৰু তই ভালকৈ পঢ় বুলি কৈছোঁ, এইটো এটা সন্মানহে। তথাপিতো চৰকাৰৰ প্ৰতি মোৰ এটা আক্ষেপ থাকিলে, এইটো লাষ্ট মেট্ৰিক বুলি কৈছিলে, তেখেতসকলে 10জন যদি দিয়াহেঁতেন, 10টা দিয়াহেঁতেন, তেতিয়া অকণমান সকলো ল'ৰা ছোৱালীয়ে ভাল পালেহেঁতেন, কাৰণ 3টাটো অবান্তৰতা। সেইটো কাৰণে চৰকাৰৰ ওচৰত মোৰ এটা ডাঙৰ আক্ষেপ থাকিলে। আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট হিচাপে ল'ৰা ছোৱালীবিলাকক এনকাৰেজমেণ্টটো যিটো, ইমান ল'ৰা ছোৱালী মানে এই মেট্ৰিক পৰীক্ষাটো এটা। ৰাজনন্দিনী বৰা, মই এবাৰ আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 97.33% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। 600 মাৰ্কছৰ ভিতৰত মই 584 মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যদি এইবাৰ 10টা ৰেংক দিলেহেঁতেন সম্ভৱ মই 6 বা 7 পজিশ্যনত থাকিলোহেঁতেন, কিন্তু এতিয়া নিদিলে আৰু কি কৰিম, মাত্ৰ 3টা স্থান দি থৈ দিলে। প্ৰথমৰ পৰাতো কৈ আছিলে যে নিদিওঁ বুলিয়ে, কিন্তু লাষ্টত দি দিলে হঠাতে। বহুত আনপ্ৰিপেয়াৰ আছিলোঁ এই চিটুৱেশ্যনটোৰ কাৰণে, কিন্তু দিয়াহেঁতেন ভাল লাগিলেহেঁতেন। এতিয়া আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টে নিদিলে এতিয়া কিনো কৰিম আমি, সেয়াই আৰু। বেয়াটো লাগিবই, কাৰণ প্ৰতি বছৰে 10টা স্থান দি আহে, আৰু এইটো আমাৰ আৱেগৰ নিচিনা হৈ পৰিছে। আৰু নিদিয়াহেঁতেনো ক'বলগীয়া একো নাছিলে, দিলে মাত্ৰ 3টাই লাষ্টত গৈ পেলাই, দিয়াহেঁতেন গোটেইকেইটাই দি দিব লাগিছিলে। কাৰণ এই এক্সামটো ল'ৰা ছোৱালীবিলাকক এনকাৰেজ কৰিবলৈ যিহেতু পতা হয়, এনেকুৱা নহয় যে কম্পিটিটিভ এক্সামবোৰৰ নিচিনাকৈ এলিমিনেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। তো দিয়াহেঁতেন ভাল লাগিলেহেঁতেন, সেয়াই। মই আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দিছিলোঁ। মই মোৰ ক্ৰেডিট মোৰ মা পাপা আৰু মোৰ পৰিয়ালবৰ্গক দিব বিচাৰিম। তাৰপিছত মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল, শিক্ষাগুৰুসকল সকলোকে দিব বিচাৰিম, কাৰণ তেখেতসকলৰ আজি আপোনাৰ অনুভৱটো খুবেই ভাল। আমাৰ শিক্ষকসকলেও বহুত কষ্ট কৰিছিলে এই ৰিজাল্টটো পাবৰ কাৰণে, আৰু দুয়োগৰাকী ছাত্ৰীয়েও খুবেই কষ্ট কৰিছিলে। কিন্তু আমাৰ এটাই দুখ থাকি গ'ল, চেবাই যিটো ৰিজাল্ট কালি উলিয়ালে, তাত আগতে 10টা পজিশ্যন দিয়া হৈছিলে, কিন্তু কালি 3টা পজিশ্যন দিয়াৰ কাৰণে আমাৰ দুয়োগৰাকী ছোৱালীয়ে হয়তো 7ম বা 9ম পজিশ্যন পালেহেঁতেন, যদি 10টা পজিশ্যনৰ কথাটো চেবাই ডিক্লেয়াৰ কৰিলেহেঁতেন, তেতিয়া 7ম বা 9ম পজিশ্যন পালেহেঁতেন। কিন্তু আমাৰ বেড লাক আৰু এইটো। কিন্তু অভাৰঅল ৰিজাল্ট খুবেই ভাল, আৰু আমি সন্তুষ্ট।
শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।